নমস্কাৰ স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰৰ নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা কেইবাটাও পদত 1377টা পদ ভ্যাকেন্সি ওলাইছে। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদসমূহৰ তথ্যসমূহ যেনে শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, ইম্পৰ্টেণ্ট ডেট, সিলেকশ্যন প্ৰচেছ আৰু আবেদন কেনেদৰে কৰিব এই সকলোখিনি আপোনালোকক জনাই আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো চোৱাৰ পিছত যদি আপোনালোকৰ কোনোবা পদত অৰ্হতা মিলে আপোনালোকে আবেদন কৰি ল'ব। আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ জইন হ'ব। তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনসমূহ পাই থাকিব। বন্ধু-বান্ধৱীসকল এই পদসমূহৰ তথ্যসমূহ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা কেইবাটাও নন টিচিঙৰ পদ ভেকেন্সি মুকলি কৰিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 এপ্ৰিল 2024 আৰু আবেদন আৰম্ভ হৈছে 22 মাৰ্চ 2024 পৰা। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদসমূহৰ তথ্যসমূহ আপোনালোকক জনাই আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকে যদি অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল এতিয়া আহিছোঁ এই পদসমূহৰ বিষয়ে। প্ৰথমতে আহিছোঁ ফিমেল ষ্টাফ নাৰ্ছ। ইয়াত পদ আছে 121টা। কোৱালিফিকেশ্যন BSc নাৰ্ছ, বয়স 35 বছৰৰ বেছি হ'ব নালাগিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইয়াত পদ আছে 5টা। গ্ৰেজুৱেশ্যন উইথ 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 30 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। অডিট এছিষ্টেণ্ট ইয়াত পদ আছে 12টা। BCom পাছ, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ ট্ৰেন্সলেশ্যন অফিচাৰ ইয়াত পদ আছে 4টা। হিন্দী বা ইংলিছত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। 32 বছৰৰ বেছি হ'ব নালাগিব। তাৰপিছত আহিছোঁ লিগেল এছিষ্টেণ্ট। ইয়াত পদ আছে 1টা। LLB পাছ হ'ব লাগিব। বয়স 23 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। ষ্টেনগ্ৰাফাৰ ইয়াত পদ আছে 23টা। 12 পাছ, লগতে ষ্টেনো স্কিল থাকিব লাগিব। 18 পৰা 27 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। কম্পিউটাৰ অপাৰেটৰ ইয়াত পদ আছে 2টা। BCA, BSc বা BTech পাছ হ'ব লাগিব। বয়স 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। কেটাৰিং ছুপাৰভাইজাৰ ইয়াত পদ আছে 78। হোটেল মেনেজমেণ্টত ডিগ্ৰী পাছ হ'ব লাগিব। বয়স 35 বছৰৰ বেছি হ'ব নালাগিব। জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট ইয়াত পদ আছে 381টা। 12 পাছ মানে হাই ছেকেণ্ডাৰী, লগতে টাইপিং স্কিল থাকিব লাগিব। বয়স 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ ইয়াত পদ আছে 128টা। 10 পাছ মানে মেট্ৰিক পাছ, লগতে ইলেক্ট্ৰিচিয়ান আৰু ৱেৰমেনত ITI পাছ হ'ব লাগিব। লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। লেব এটেণ্ডেণ্ট ইয়াত পদ আছে 161টা। 10 পাছ মানে মেট্ৰিক পাছ, লগতে DLT মানে ডিপ্ল'মা লেবৰেটৰী টেকনিচিয়ান বা 12 মানে হাই ছেকেণ্ডাৰী চায়েন্স পাছ হ'লেও হ'ব। বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। মেছ হেল্পাৰ ইয়াত পদ আছে 442টা। শিক্ষাগত অৰ্হতা 10 পাছ মানে মেট্ৰিক পাছ, লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আহিছোঁ মাল্টি টাস্কিং ষ্টাফ MTS। ইয়াত পদ আছে 19টা। শিক্ষাগত অৰ্হতা ক্লাছ 10 মানে মেট্ৰিক পাছ হ'ব লাগিব। বয়স 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SC STৰ কাৰণে 5 বছৰ, OBC NCLৰ কাৰণে 3 বছৰ দিয়া আছে। বাকী কেটেগৰীৰ কাৰণে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো ভালদৰে চাই ল'ব। এই পদকেইটা আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল, OBC আৰু EWS 1000 টকা দিব লাগিব। SC ST PWD 500 টকা পে' কৰিব লাগিব। এইকেইটা পদৰ চিলেকশ্যন প্ৰচেছ 4টা প্ৰচেছত হ'ব। 1 নম্বৰতে ৰিটেন এক্সামিনেশ্যন, 2 নম্বৰতে স্কিল টেষ্ট, 3 নম্বৰতে ডকুমেণ্ট ভেৰিফিকেশ্যন, 4 নম্বৰতে মেডিকেল এক্সামিনেশ্যন। আৰু অসমত এক্সামিনেশ্যন চেণ্টাৰ আছে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত। বন্ধু-বান্ধৱীসকল আপোনালোকৰ যদি এই পদকেইটাৰ কাৰণে অৰ্হতা মিলিছে আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে অনলাইন আবেদন কৰি ল'ব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পেজটোৰ লিংকটো দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি চাই ল'ব। লগতে অনলাইন আবেদন কেনেদৰে কৰে সেইখিনিও তাত দিয়া আছে, সেইখিনি আপোনালোকে ভালদৰে পঢ়ি চাব। তলত ইম্পৰ্টেণ্ট লিংকছৰ তলত অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো দিয়া আছে। অনলাইন আবেদন কৰাৰ আগে আগে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰি তাত ভালদৰে পঢ়ি চাই আপোনালোকে তাত দিয়া লিংকটোত গৈ
অনলাইন আবেদন কৰি ল'ব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' লগ পাম অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। জয় আই অসম, জয় হিন্দ।